নমস্কাৰ আজি ইংলিশ প্ৰনাউন্সিয়েশনৰ বিষয়ে ভিডিও এটা লৈ আহিলো চোৱা আমি ইংৰাজী বান কৰিবলৈ আমাক কিয়নো আমাৰ ইংৰাজী বান শিকিবলৈ হলে আমি কিছুমান নিয়ম জানিব লাগে আৰু এই নিয়ম যদি আমি জানো তেতিয়াহলে আমি ইংৰাজী অৰ্ডবোৰ ইংৰাজী আমি শুদ্ধভাৱে পঢ়িব পাৰো ইয়াত চোৱা GH আজি GH আৰু C বিষয়ে আলোচনা কৰিম GH কি একেলগত হয় তেতিয়াহলে ইয়াৰ উচ্চাৰণটো কি হয় ঘ আৰু ফ এটা কোড ঘ হ'ব কোড ফ হ'ব চোৱা যদি GH ৰ আগত অ ইউ থাকে বুজি পাইছা যদি GH ৰ আগত যদি অ ইউ থাকে তেতিয়াহলে GH এ ফৰ দৰে উচ্চাৰণ হ'ব যেনেকুৱা R O U GH এছৱা GH আছে তাৰ আগত কি আছে অ আৰু ইউ আছে অ আৰু ইউ আছে তেতিয়াহলে ইয়াৰ উচ্চাৰণ কি হ'ব ৰাফ ইয়াত GH ৰ সাউন্ড কি হ'ব ফৰ দৰে হ'ব যেনেকুৱা R O আৰু অ আৰু ইউ একেলগ হৈ আকাৰ দৰে সাউন্ড আহিব যেনেকুৱা ৰাফ আৰে ৰ অ আৰু ইউ মিলি পেলাই আকাৰ হৈছে GH এ ফ হৈছে ৰাফ যেনেকুৱা এটো কাফ সি ইয়াত ক সাউন্ড আহিব অ ইউ মিলি আকাৰ আহিব আৰু GH এ ফ আহিব কাফ যেনেকুৱা টাফ যেনেকুৱা সাফ হল মুঠতে GH ৰ আগত যদি অ ইউ থাকে তেতিয়া হলে বেছিভাগ অৰ্ডেই কি হ'ব বেছিভাগ অৰ্ডতে GH ৰ আগত যদি কি মানে সব নহয় ধৰি লওক কমেও 80% যদি GH ৰ আগত অ ইউ থাকে তেতিয়াহলে GH এ ফৰ দৰে সাউন্ড আহিব হল এতিয়া চোৱা GH এ কোড ঘ হয় ইয়াত চোৱা GH এ ঘ কোড হ'ব যদি এনে GH এ ইংৰাজী প্ৰনাউন্সিয়েশন মানে ইংলিশ বানানত কি হয় GH এ কিন্তু ঘ নহয় গয়ে হয় কিন্তু যদি তুমি অসমীয়া বা হিন্দীত কোনো এটা নাম বা কোনো ঠাইৰ নাম তুমি যদি লিখিব খোজা তেতিয়াহলে আমাৰ যদি ঘৰ প্ৰয়োজন হয় ঘ লাগে তেতিয়াহলে আমি GH এৰ ইয়াৰ উচ্চাৰণটো কৰো বুজি পাইছা যেনেকুৱা মই ঘৰ লিখোতে চোৱা GHAR ঘৰ GHAN ঘন এনেকুৱা মানে কোনো অসমীয়া শব্দ লিখোতে যদি ঘ আমাক লাগে তেতিয়াহলে আমি GH এ ব্যৱহাৰ কৰিব পাৰো বুজি পাইছা এতিয়া চোৱা CH সে উচ্চাৰণ কি হয় চোৱা প্ৰথমতে আমি চাই লও যে যদি CH ৰ কি হ'ব কৈ আছো কিন্তু আগত C টো আমি চাই লও আগত যে C ৰ পিছত যদি ভাৱেল E I আৰু Y ভাৱেল নহয় কিন্তু এটো সেম ভাৱেল হয় কিন্তু E আৰু I ভাৱেল Y টো এটা ভাৱেল সেম ভাৱেল হয় কিন্তু C ৰ পিছত যদি E I Y থাকে তেতিয়াহলে C ৰ উচ্চাৰণ কি হ'ব প্ৰথম স হ'ব আৰু যদি C ৰ পিছত যদি ভাৱেল A O U থাকে তেতিয়াহলে C ৰ উচ্চাৰণ ক হ'ব যেনেকুৱা তুমি যদি ইয়াত চোৱা যেনেকুৱা সিনেমা চোৱা সেন্স বুজি পাইছা যেনেকুৱা আকৌ অৰ সাউন্ড যেনেকুৱা এ অ যেনেকুৱা CAN কেন আকৌ COME কাম আকৌ CUT কাট বুজি পাইছা তেনেকুৱা ক্ষেত্ৰতে কি হ'ব C ৰ উচ্চাৰণটো ক হ'ব আৰু C ৰ আগত যদি এই তিনটা ভাৱেল থাকে তেতিয়াহলে C ৰ পিছত যদি এই তিনটা ভাৱেল থাকে তেতিয়াহলে C ৰ সাউন্ড প্ৰথম স হ'ব আৰু C ৰ পিছত যদি এ অ ইউ থাকে তেতিয়াহলে C ৰ উচ্চাৰণ ক হ'ব বুজি পাইছা এতিয়া চোৱা ইয়াত চোৱা কিছুমান অৰ্ড ইয়াত দিছো চোৱা CHANGE চেঞ্জ ইয়াত চোৱা CH এৰ C ৰ পিছত ভাৱেল যেটো আমাক মই ইয়াত কৈছিলো যে C ৰ পিছত যদি এ অ ইউ থাকে তেতিয়াহলে C ক হয় কিন্তু ইয়াত চোৱা এ আছে কিন্তু তথাপিও ইয়াত ক হোৱা নাই কিয়নো C ৰ লগত H এটা আছে মানে CH ৰ পিছত যদি আকৌ এ থাকে তেতিয়াহলে আকৌ CH ক নহব প্ৰথম সই হ'ব চেঞ্জ যেনেকুৱা শাৰ্ট চাৰ্জ হল ইয়াত গুটেটোতে প্ৰথম স্বৰ দৰে সাউন্ড আহিছে CH তাৰ পিছত যদি এ অ ইউ যি থাকক কিন্তু CH থাকিলে প্ৰথম সই হ'ব হল ইয়াত চোৱা আকৌ CHROMATIC ক্ৰমেটিক CHR ইয়াত H টো সাইলেন্ট থাকিব আৰু C আৰু R এ কৰেক্ট হৈ যাব তাৰপিছত অৰ সাউন্ড অই হ'ব এম এ ম হ'ব এ একাৰ হ'ব ক্ৰমেটিক TIC টিক ক্ৰমেটিক হল যেনেকুৱা ক্ৰম ইয়াত চোৱা CHR আছে মুঠতে অ থাকিলেও বা ইয়াত যদি AC থাকেও তাৰ পিছত যদি মানে R এটা থাকে তেতিয়াহলে ইয়াৰ সাউন্ডটো কয়ে হৈ থাকিব হল মানে C আৰু C ক R এৰ কৰেক্ট যেনেকুৱা ইয়াত চোৱা খ্ৰাইষ্ট ইয়াত চোৱা CHRIST খ্ৰাইষ্ট হল গতিকে আজি তোমালোকক CH ৰ বিষয়ে আৰু GH ৰ বিষয়ে আলোচনা কৰিলো
নেক্সট ভিডিঅ'ত আৰু এটা প্ৰনাউন্সিয়েশ্যন আৰু কিছুমান ইংৰাজী প্ৰনাউন্সিয়েশ্যন আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।